গুড মৰ্ণিং প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনাৰ বাবে কঢ়িয়াই আনিছে বহু নতুন সুযোগ আৰু সুখ লৈ। পঞ্জিকা অনুসৰি আজি বুধবাৰ, আহিন মাহৰ শুক্লপক্ষৰ তৃতীয়া তিথি আৰু নক্ষত্ৰ চিত্ৰা আৰু আপোনাৰ যিহেতু জন্ম ৰাশি তুলা ৰাশি। বুধ আৰু শুক্ৰৰ এই বিশেষ অৱস্থানে আপোনাৰ জীৱনলৈ কি পৰিৱৰ্তন আনিব, কোন ৰাশিয়ে আজি আটাইতকৈ ভাগ্যৱান দিন বুলি বিবেচনা কৰিব আৰু কোনে অলপ সাৱধান হ'ব লাগিব, গতিকে জানো আহক মেঘ ৰাশিৰ পৰা মীন ৰাশিলৈ যি 12টা ৰাশিৰ আটাইকেইটা ৰাশিৰ আজিৰ ৰাশিফল। প্ৰিয় দৰ্শক, গতিকে পলম নকৰি আহক আমি ভিডিঅ'ৰ মাজলৈ সোমাই যাওঁ। প্ৰথমতে জানো আহক মেঘ ৰাশি। আজি নতুন উদ্যোগ আৰম্ভ কৰাৰ বাবে অনুকূল দিন। আপোনাৰ কঠোৰ পৰিশ্ৰমক কৰ্মক্ষেত্ৰত স্বীকৃতি দিয়া হ'ব আৰু আপুনি আপোনাৰ ঊৰ্ধ্বতন বিষয়াৰ পৰা সমৰ্থন লাভ কৰিব। নতুন ব্যৱসায়িক চুক্তি লাভজনক হ'ব। আৰ্থিক পৰিস্থিতি শক্তিশালী হোৱাৰ লক্ষণ দেখা গৈছে। যদি খৰচ নিয়ন্ত্ৰণ কৰাটো অতি প্ৰয়োজনীয়। পৰিয়ালত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। সন্তানৰ পৰা ভাল খবৰ লাভ কৰিব। অবিবাহিত জাতক জাতিকাই বিবাহৰ প্ৰস্তাৱ লাভ কৰিব পাৰে। স্বাস্থ্য ভাল হ'ব, কিন্তু খাদ্য অভ্যাস অৱহেলা কৰাৰ পৰা আপুনি বিৰত থাকক। পুৰণি বন্ধুক লগ পালে হয়তো আনন্দৰ সৃষ্টি হ'ব। ভ্ৰমণৰ পৰিকল্পনা হ'ব পাৰে, যিটো উপকাৰী বুলি প্ৰমাণিত হ'ব পাৰে। আপুনি পাৰিলে দেৱী দুৰ্গাক ৰঙা ফুল আগবঢ়াওক আৰু আপোনাৰ শুভ ৰং যদি চোৱা হয় ৰঙা আৰু শুভ নম্বৰ যদি চোৱা হয় 9। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় বৃষ ৰাশি। আজি এনে এটা দিন যিয়ে আপোনাৰ আত্মবিশ্বাস বৃদ্ধি কৰিব, কামে ইতিবাচক ফলাফল দিব আৰু বাকী থকা কামবোৰ সম্পূৰ্ণ হ'ব। নিয়োজিত যিসকল জাতক জাতিকা আছে, পদোন্নতি বা দৰমহা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। আৰ্থিক লাভ সম্ভৱ, কিন্তু বিনিয়োগ বুদ্ধিমান ৰূপে কৰা উচিত। বিবাহিত জীৱন মধুৰ হ'ব আৰু ৰোমান্টিক সম্পৰ্ক গভীৰ হ'ব। ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনাত সফলতা লাভ কৰিব। স্বাস্থ্যৰ ফালৰ পৰা দিনটো স্বাভাৱিক, কিন্তু মানসিক চাপৰ পৰা আপুনি আঁতৰি থাকক। ভ্ৰমণৰ সময়ত সাৱধান হওক আৰু মূল্যৱান সামগ্ৰী সুৰক্ষিত ৰাখক। আপুনি ভগৱান গণেশক দুবৰি বন অৰ্পণ কৰিলে আপোনাৰ কাৰণে শুভ হ'ব আৰু আপোনাৰ যিহেতু শুভ ৰং যদি চোৱা হয় বগা আৰু শুভ সংখ্যা 6। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় মিথুন ৰাশি। আজি দিনটোৱে বৃদ্ধি পোৱা সৌভাগ্যৰ ইংগিত দিয়ে আৰু নতুন প্ৰকল্পৰ কাম কৰ্মসূচীৰ পৰা আৰম্ভ হ'ব আৰু আপুনি ঊৰ্ধ্বতন বিষয়াৰ পৰা সমৰ্থন লাভ কৰিব। ব্যৱসায়িক অংশীদাৰিত্ব লাভজনক হ'ব পাৰে আৰু আপোনাৰ আৰ্থিক অৱস্থা শক্তিশালী হ'ব আৰু আৰ্থিক লাভৰ সুযোগো থাকিব। পাৰিবাৰিক সম্পৰ্ক সুষম হৈ থাকিব। প্ৰেম জীৱনত ৰোমাঞ্চ আৰু ঘনিষ্ঠতা বাঢ়িব। প্ৰতিযোগিতামূলক পৰীক্ষাত ছাত্ৰ ছাত্ৰীয়ে অনুকূল ফলাফল দেখা পাব পাৰে। স্বাস্থ্য ভাল হ'ব, কিন্তু অতিমাত্ৰা পৰিশ্ৰম পৰিহাৰ কৰক। আপুনি ভগৱান বিষ্ণুক তুলসী পাত আগবঢ়াওক। আপোনাৰ ৰং যদি চোৱা হয় শুভ ৰং সেউজীয়া আৰু শুভ সংখ্যা 5। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় কৰ্কট ৰাশি। আজি যিহেতু কষ্টৰ অন্তত সফলতাৰ দিন, কৰ্মক্ষেত্ৰত আপোনাৰ ধাৰণাসমূহৰ মূল্য দিয়া হ'ব আৰু সহকৰ্মীসকলে আপোনাক সমৰ্থন কৰিব। ব্যৱসায়ত লাভজনক চুক্তি হ'ব পাৰে। আপোনাৰ আৰ্থিক অৱস্থাৰ উন্নতি হ'ব, কিন্তু অপ্ৰয়োজনীয় খৰচৰ পৰা আঁতৰি থাকক। পৰিয়ালৰ ভিতৰতে এটা শুভ অনুষ্ঠানৰ পৰিকল্পনা হ'ব পাৰে। প্ৰেম জীৱনে সুখৰ মুহূৰ্ত অনুভৱ কৰিব। ছাত্ৰ ছাত্ৰীসকলে লাভ কৰিব নতুন সুযোগ আৰু স্বাস্থ্য ভাল হ'ব, কিন্তু মানসিক চাপৰ পৰা হাত সাৰিবলৈ যোগাসন আৰু ধ্যান অভ্যাস কৰক। আপুনি চন্দ্ৰদেৱতাক বগা চাউল আপুনি যিহেতু আগবঢ়ালে আপোনাৰ কাৰণে শুভ হ'ব আৰু মুকুতাৰ দৰে আপুনি যিহেতু ৰং আপোনাৰ শুভ, মুকুতাৰ দৰে বগা আৰু শুভ যদি সংখ্যা চোৱা হয় 2। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় সিংহ ৰাশি। আজি আত্মবিশ্বাস আৰু উৎসাহেৰে ভৰি পৰিব। কৰ্মক্ষেত্ৰত নতুন সুযোগ লাভ কৰিব আৰু আপোনাৰ ঊৰ্ধ্বতন বিষয়াৰ পৰা সমৰ্থন লাভ কৰিব। বৃহৎ ব্যৱসায়িক চুক্তি লাভজনক বুলি প্ৰমাণিত হ'ব। আপোনাৰ আৰ্থিক অৱস্থা শক্তিশালী হ'ব আৰু আবদ্ধ হৈ থকা ধন যি আদায় কৰাৰ সম্ভাৱনা আছে। পাৰিবাৰিক জীৱন সুখী হ'ব আৰু আপোনাৰ সন্তানৰ পৰা ভাল খবৰ লাভ কৰিব পাৰে। প্ৰেমৰ সম্পৰ্কবোৰ সুষম হৈ থাকিল। ছাত্ৰ ছাত্ৰীৰ বাবে সময় অনুকূল। আপোনাৰ স্বাস্থ্য ভাল হ'ব, কিন্তু যথেষ্ট টোপনি লোৱা উচিত। আপুনি সূৰ্য দেৱতাক
পানী আগবঢ়ালে আপোনাৰ কাৰণে শুভ হ'ব। আৰু ৰং যদি চোৱা হয় আপোনাৰ শুভ ৰং সোণালী আৰু হালধীয়া, আৰু লাকি যদি নাম্বাৰ যদি আমি চাওঁ 1। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় কন্যা ৰাশি। আজি যিহেতু কঠোৰ পৰিশ্ৰম আৰু ধৈৰ্যৰ দিন, কৰ্মক্ষেত্ৰত দায়িত্ব বাঢ়িব পাৰে, কিন্তু আপুনি সেইবোৰ সফলতাৰে পালন কৰিব। নতুন ব্যৱসায়িক প্ৰকল্পৰ কাম আৰম্ভ হ'ব, যিয়ে ভৱিষ্যতে লাভৱান হ'ব। আপোনাৰ আৰ্থিক অৱস্থা স্বাভাৱিক হৈ থাকিব, কিন্তু অপ্ৰয়োজনীয় খৰচৰ পৰা আঁতৰি থাকক। আপোনাৰ পাৰিবাৰিক জীৱনত সম্প্ৰীতি বিৰাজ কৰিব। প্ৰেম জীৱনত আপোনাৰ সংগীৰ সৈতে মধুৰ কথা বতৰা হ'ব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত ভাল অগ্ৰগতি লাভ কৰিব। স্বাস্থ্যৰ প্ৰতি অসাৱধান নহ'ব। আপোনাৰ খাদ্য অভ্যাসৰ প্ৰতি মনোযোগ দিয়ক। আপুনি পাৰিলে দেৱী দুৰ্গাক সেউজীয়া, যিহেতু আপোনাৰ দেৱী দুৰ্গাক ইলাচি আগবঢ়াওক। আৰু আপোনাৰ কাৰণে যদি শুভ ৰং যদি চোৱা হয় সেউজীয়া, আৰু শুভ নাম্বাৰ যদি চোৱা হয় 5। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় তুলা ৰাশি। আজি যিহেতু তুলা ৰাশি আমাৰ চন্দ্ৰ ৰাশি থকাৰ বাবে আপোনাৰ আত্মবিশ্বাস আৰু আকৰ্ষণ বৃদ্ধি পাব। আপোনাৰ পৰামৰ্শসমূহ কৰ্মক্ষেত্ৰত মূল্যৱান হ'ব, আৰু আপুনি পদোন্নতিৰ সুযোগ লাভ কৰিব পাৰে। ব্যৱসায়ত লাভ আৰু নতুন বিনিয়োগৰ ইংগিত দিয়া হয়, আৰু আপোনাৰ আৰ্থিক অৱস্থা শক্তিশালী হ'ব। বিবাহিত জীৱনত প্ৰেম আৰু সম্প্ৰীতিৰ প্ৰাধান্য থাকিব। অবিবাহিত জাতক জাতিকাৰ বিবাহৰ প্ৰস্তাৱ লাভ কৰিব পাৰে। ছাত্ৰ ছাত্ৰীয়ে প্ৰতিযোগিতাত সফলতা অৰ্জন কৰিব, আৰু স্বাস্থ্য ভাল হ'ব, কিন্তু অত্যাধিক যিহেতু দ্বিধাবোধৰ পৰা বিৰত থাকক। আৰু আপুনি পাৰিলে দেৱী দুৰ্গাক গোলাপ ফুল আগবঢ়ালে আপোনাৰ কাৰণে শুভ। আৰু যিহেতু লাকি ৰং যদি চাওঁ গোলাপী, লাকি নাম্বাৰ যদি চোৱা হয় 6। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় বৃশ্চিক ৰাশি। আজি মিশ্ৰিত ফলাফল আনিব। আপোনাৰ কঠোৰ পৰিশ্ৰমে কৰ্মক্ষেত্ৰত অনুকূল ফলাফল দিব, কিন্তু সহকৰ্মীৰ সৈতে সংঘাতৰ পৰা আঁতৰি থাকক। ব্যৱসায়ত বুদ্ধিমান ৰূপে বিনিয়োগ কৰক। আৰ্থিক বিষয়ত সাৱধান হওক। খৰচ নিয়ন্ত্ৰণ কৰাটো অতি প্ৰয়োজনীয়। পৰিয়ালৰ ভিতৰত সৰু সৰু মতানৈক্যৰ সৃষ্টি হ'ব পাৰে, কিন্তু ধৈৰ্যৰে সমাধান কৰক। আপোনাৰ প্ৰেম জীৱনে উত্থান পতনৰ সন্মুখীন হ'ব পাৰে, কিন্তু বিশ্বাস বজাই ৰাখক। ছাত্ৰ ছাত্ৰীৰ বাবে সময় স্বাভাৱিক, আৰু স্বাস্থ্যৰ প্ৰতি অসাৱধান নহ'ব। আপুনি শিৱলিংগক গাখীৰ আগবঢ়ালে আপোনাৰ কাৰণে শুভ হ'ব। আৰু ভাগ্যৰ ৰং যদি চোৱা হয় ৰঙা, আৰু ভাগ্যৰ সংখ্যা যদি চোৱা হয় আপোনাৰ কাৰণে 9। প্ৰিয় দৰ্শক, এতিয়া আমি যদি চাওঁ ধনু ৰাশি। ধনু ৰাশি যদি আজিৰ ৰাশিফল যদি আমি চোৱা হয়, আজি উৎসাহ আৰু আত্মবিশ্বাসৰ দিন। কৰ্মক্ষেত্ৰত নতুন সুযোগৰ সৃষ্টি হ'ব পাৰে, লগতে ঊৰ্ধ্বতন বিষয়াৰ সমৰ্থনো হ'ব পাৰে। নতুন ব্যৱসায়িক চুক্তি লাভজনক হ'ব। আৰ্থিক অৱস্থা ভাল হ'ব, আৰু বাকী থকা ধন আপুনি লাভ কৰাৰ সম্ভাৱনা আছে। পাৰিবাৰিক জীৱন সুখী হ'ব। সম্পৰ্কবোৰ মধুৰ হৈ থাকিব। প্ৰেমৰ সম্পৰ্কই আনন্দৰ মুহূৰ্ত অনুভৱ কৰিব। ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনাত সফলতা লাভ কৰিব। স্বাস্থ্য স্বাভাৱিক হ'ব, কিন্তু বাহিৰৰ খাদ্য কম খাব। আপুনি পাৰিলে এজোপা আহত গছত আপুনি বন্তি জ্বলালে আপোনাৰ কাৰণে শুভ হ'ব। আৰু যদি আপুনি 7 বাৰ পৰিক্ৰমা যদি কৰে তেন্তে ভাল হ'ব। যদি আমি ৰং যদি চাওঁ, ভাগ্যৰ ৰং যদি চোৱা হয় হালধীয়া, ভাগ্যৰ সংখ্যা যদি চোৱা হয় আপোনাৰ কাৰণে 3। প্ৰিয় দৰ্শক, এতিয়া জানো আহক মকৰ ৰাশি। মকৰ ৰাশিৰ বাবে যদি চোৱা হয়, আজি আপোনাৰ কষ্টৰ ফল লাভ কৰাৰ দিন। নিয়োজিত জাতক জাতিকাই পদোন্নতি বা দৰমহা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। পুৰণি যোগাযোগে ব্যৱসায়ত লাভ কঢ়িয়াই আনিব পাৰে। আপোনাৰ আৰ্থিক অৱস্থা শক্তিশালী হ'ব, কিন্তু কোনো নতুন বিনিয়োগ কৰাৰ আগতে ভালদৰে চিন্তা কৰক। আপুনি হয়তো আপোনাৰ পৰিয়ালৰ ভিতৰতে কোনো শুভ অনুষ্ঠানৰ পৰিকল্পনা কৰিব পাৰে। আপোনাৰ প্ৰেম জীৱনত আপোনাৰ সংগীৰ সৈতে সময় কটাবলৈ সুযোগ পাব। প্ৰতিযোগিতামূলক পৰীক্ষাত ছাত্ৰ ছাত্ৰীয়ে সফলতা লাভ কৰিব। স্বাস্থ্য ভাল হ'ব, কিন্তু নিয়মীয়া ব্যায়ামৰ উপকাৰী হ'ব। আপুনি ভগৱান যিহেতু শনিদেৱক সৰিয়হৰ তেল আগবঢ়ালে আপোনাৰ কাৰণে শুভ। আৰু ৰং যদি চোৱা হয় শুভ ৰং নীলা, আৰু শুভ সংখ্যা আপোনাৰ কাৰণে 8। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় কুম্ভ ৰাশি। নতুন পৰিকল্পনাৰ পিছত লগা আজি যি অনুকূল দিন, আৰু কৰ্মক্ষেত্ৰত আপোনাৰ ধাৰণাসমূহৰ শলাগ লোৱা হ'ব, আৰু সহকৰ্মীসকলৰ পৰাও আপুনি সমৰ্থন লাভ কৰিব। ব্যৱসায় সম্প্ৰসাৰণৰ সম্ভাৱনা আছে। আপোনাৰ আৰ্থিক অৱস্থা উন্নতি হ'ব, আৰু আপুনি আৰ্থিক লাভ কৰিব। পাৰিবাৰিক জীৱন সুখদায়ক হ'ব, আৰু আপুনি আপোনাৰ পিতৃ মাতৃৰ আশীৰ্বাদ লাভ কৰিব। আপোনাৰ প্ৰেম জীৱন হ'ব ৰোমাঞ্চ আৰু বুজাবুজিৰ মিশ্ৰণ। এই সময়খিনি ছাত্ৰ ছাত্ৰীৰ বাবে এক শুভ সময়। আপোনাৰ স্বাস্থ্য ভাল হ'ব, কিন্তু অত্যধিক মানসিক চাপৰ পৰা আঁতৰি থাকক। আপুনি ভগৱান যিহেতু হনুমানজীক আজি হনুমানজীক যিহেতু আপুনি যদি সেন্দুৰ হওক বা আপুনি চাকি এগছ শৰাই আপুনি আগবঢ়ালে আপোনাৰ কাৰণে শুভ। আৰু শুভ ৰং যদি চোৱা হয় বেঙুনীয়া, শুভ সংখ্যা আপোনাৰ কাৰণে 7। প্ৰিয় দৰ্শক, ইয়াৰ পিছত শেষৰ ৰাশি যদি চোৱা হয় মীন ৰাশি।
সৃষ্টিশীল সাধনাৰ বাবে আজি এক শুভ দিন। আপোনাৰ কঠোৰ পৰিশ্ৰম কৰ্মক্ষেত্ৰত স্বীকৃতি পাব আৰু আপোনাৰ উদ্ধৰ্তন বিষয়াৰ পৰা প্ৰশংসা লাভ কৰিব। ব্যৱসায়ত লাভজনক সুযোগৰ সৃষ্টি হ'ব পাৰে। আপোনাৰ আৰ্থিক অৱস্থা শক্তিশালী হ'ব, কিন্তু খৰচৰ ওপৰত নিয়ন্ত্ৰণ অতি প্ৰয়োজনীয়। পৰিয়ালত সুখৰ পৰিৱেশ থাকিব, সন্তানৰ পৰাও হয়তো ভাল খবৰ পাব পাৰে। প্ৰেম জীৱন মধুৰ হৈ থাকিব। শিক্ষাৰ্থীসকলে পঢ়া শুনাত একাগ্ৰতা বৃদ্ধি কৰাৰ সময় আহি পৰিছে। স্বাস্থ্য স্বাভাৱিক হ'ব, মাত্ৰ ঠাণ্ডা খাদ্য পৰিহাৰ কৰক। আপুনি পাৰিলে লক্ষ্মী দেৱীক পদুম ফুল আগবঢ়ালে আপোনাৰ কাৰণে শুভ, আৰু আপোনাৰ ভাগ্যৰ ৰং যদি চোৱা হয় বগা, ভাগ্যৰ সংখ্যা 2। প্ৰিয় দৰ্শক, যিহেতু এয়া আছিলে আজিৰ দিনটোৰ ৰাশিফল, গতিকে আশা কৰিছোঁ আপোনালোকে আজিৰ যি দৈনিক ৰাশিফল চাই আপোনালোকে ভাল পালে। যদি এই ভিডিঅ' আপোনাক কিঞ্চিতো লাভান্বিত কৰিলে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, আৰু যিমান পাৰে ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব। আৰু আমাৰ চেনেলটো এতিয়ালৈকে যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি এনে দৈনিক ৰাশিফল পাবৰ কাৰণে আপোনালোকে শ্বেয়াৰ কৰিব বুলি আপোনাৰ ছাবস্ক্ৰাইব কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আমি বিদায় মাগিলোঁ। ধন্যবাদ।